মাদ্ৰাছা মাদ্ৰাছা আৰু মাদ্ৰাছা অসমৰ চুকে কোণে মাদ্ৰাছাৰ অভাৱ নাই। অলিয়ে গলিয়ে যেনিয়ে তেনিয়ে গঢ়ি উঠিছে মাদ্ৰাছা। আৰু এই মাদ্ৰাছাক লৈ একাংশ মানুহে ইতিকিং কৰে, একাংশ মানুহে সমালোচনা কৰে যে ইমানখিনি মাদ্ৰাছাৰ কিয় প্ৰয়োজন। আজি মই এখন এনেকুৱা মাদ্ৰাছাৰ সন্মুখত গেটৰ সন্মুখত থিয় হৈ আছো। আপোনালোকক এই মাদ্ৰাছাৰ কাহিনী যদি ক'বলৈ যাওঁ বহু সময় অতিবাহিত হ'ব। মই সংক্ষিপ্তভাৱে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। মোৰে সৌভাগ্য আজি মই এনেকুৱা এখন মাদ্ৰাছাত আছো যিখন মাদ্ৰাছাত ভিতৰলৈ আপোনালোকক লৈ যাম। আপোনালোকে চাব পাৰিব ভিতৰৰ দৃশ্য কেনেকুৱা দৃশ্য। এই দৃশ্য চোৱাৰ পিছত আপুনি বিশ্ব নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ দিনৰ যিটো মাদ্ৰাছাৰ পৰিক্ৰমা ইতিহাস যিটো পৰম্পৰা আছিলে সেই পৰম্পৰাৰ এটি ৰিণিকি দৃশ্য যেন এইখন মাদ্ৰাছাত আমি দেখিবলৈ পাইছো। মাদ্ৰাছাৰ নাম মই কৈছো আশৰাফিয়া মাদ্ৰাছাতুল বানাত এণ্ড মৰকাজ দাৰুল য়াতামা তিনিচুকীয়া, নগাঁও জিলাৰ তিনিচুকীয়াত অৱস্থিত এটা এতিম মাদ্ৰাছা, যিখন মাদ্ৰাছাত ৩২ গৰাকী ছাত্ৰী আছে। তেওঁলোকৰ পিতৃ নাই, মাতৃ নাই, কাৰোবাৰ পিতৃ মাতৃ এটাও নাই। এনেকুৱা ৩২ গৰাকী ছাত্ৰী আছে এইখন মাদ্ৰাছাত। আৰু সৰ্বমুঠ ১৪০ গৰাকী ছাত্ৰীৰে ইয়াত অধ্যয়ন কৰি আছে। আপোনালোকে শুনিলে আচৰিত হ'ব। এইখন মাদ্ৰাছাৰ পৰা এইবাৰ মেট্ৰিকত ৪ গৰাকী ছাত্ৰীয়ে সফলতাৰে মেট্ৰিক পাছ কৰিছে, লেটাৰ পাইছে, তেওঁলোকে ফাৰ্ষ্ট ডিভিজন পাইছে। তাৰোপৰি ২ গৰাকী ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈছে, এগৰাকী ছাত্ৰীয়ে 67% লাভ কৰিছে। মই আমাৰ এইখন মাদ্ৰাছাৰ ভিতৰত আপোনালোকক লৈ যাব বিচাৰিছো। আপোনালোকক এটা কথা কম, দান খয়ৰাত সদায় বালা মুসিবত দূৰ কৰে, আপদ বিপদৰ পৰা মুক্ত হয়। এইটো মুছলমান সমাজৰ এটা পৰম্পৰা, এটা ধৰ্মীয় ৰীতি নীতি। বহুতে দান কৰে, মাইকত চিঞৰি চিঞৰি ডাঙৰ ডাঙৰ মানুহে দান কৰে আৰু দান কৰি তেওঁলোকৰ বাহবা লয়। বহুতে কিন্তু গোপনে দান কৰে। দান কৰাৰ দুটা তৰিকা। আল্লাহৰ ৰাসূলৰ হুকুম হৈছে দান কৰিব লাগিব গোপনে মুক্ত হস্তে। কেনেকুৱা মাদ্ৰাছাত আমি দান কৰো? যিবিলাক মাদ্ৰাছাত এতিম বাচ্চা লিখাপঢ়া কৰি আছে, 10 বছৰ 15 বছৰ 8 বছৰ 9 বছৰ ধৰি পঢ়ি আছে, খানা পিনা কাপোৰ চাপোৰ সমস্ত ব্যয় কৰে মাদ্ৰাছা কৰ্তৃপক্ষই। তেনেকুৱা মাদ্ৰাছাত আপোনালোকে দান কৰিবলৈ চেষ্টা কৰিব। তেতিয়া আপোনাৰ এই দান হাসৰৰ কিয়ামতৰ দিনাখন এই দানে আপোনাক বালা মুসিবত আপদ বিপদৰ পৰা আপোনাক জান্নাতলৈ লৈ যাব পাৰিব। আহক আমি ভিতৰলৈ প্ৰৱেশ কৰো। সোমাই আহিছো মাদ্ৰাছাৰ ভিতৰত। এইখন হৈছে একাডেমী মৰকাজ দাৰুল য়াতামা তিনচুকীয়া মাদ্ৰাছা। আৰু মাদ্ৰাছাৰ চিষ্টেমটো চাওক, লিখা পঢ়াৰ যিটো পদ্ধতি এটা বেলেগ ধৰণৰ ব্যতিক্ৰমী চিষ্টেমত মাদ্ৰাছাত ক্লাছবিলাক চলি আছে। আমাৰ মাদ্ৰাছাৰ শিক্ষকজন বহি আছে, সম্পূৰ্ণ দৰজাৰ ওচৰত বহি আছে, খিৰিকীৰ ওচৰত কাষত বহি আছে। আৰু এই খিৰিকীৰ সিপাৰে ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে, খিৰিকীৰ সিপাৰে আছে কেইগৰাকীমান বুৰ্কা পৰিহিত ছাত্ৰী। ইয়াৰ মাজত আছে একাধিক এতিম ছাত্ৰী, পিতৃ মাতৃহীন ছাত্ৰী। তেওঁলোকে ইয়াত কি কি কিতাপ পঢ়িছে, কি কি পুস্তিকা পঢ়িছে, কেনেধৰণৰ কিতাপ। দাৰুল এইখন মাদ্ৰাছাত এইটো হৈছে এইটো টাইটেল ক্লাছ। টাইটেল ক্লাছত কি বুলি কয়? এইটো দৌৰা হাদিছ বুলি কয়। টাইটেল ক্লাছ চলি আছে, দৌৰা হাদিছ। আৰু ইয়াত মুছলিম শৰীফ, বুখাৰী শৰীফ, তিৰমিজি শৰীফ, আবু দাউদকে আদি কৰি বিশ্ববিখ্যাত ইয়াত কিতাপসমূহ, আৰবী কিতাপসমূহ ইয়াত পাঠদান কৰিছে। শিক্ষক আছে আৰু সিফালে ছাত্ৰীসকল আছে, বহি আছে। মই আৰু ভিতৰত প্ৰৱেশ কৰিব চেষ্টা কৰিম। ইয়াত আৰু এজন শিক্ষক পাইছো, চাওক। মই দৰ্শকক দেখুৱাইছো আৰু এগৰাকী শিক্ষক আছে, শিক্ষকজন বহি আছে। কিন্তু সম্পূৰ্ণ খিৰিকীৰ সিফালে পৰ্দাৰ আঁৰত কিছুমান ছাত্ৰী আছে, তেওঁলোকক ক্লাছ কৰা হৈছে। এইটো কোনটো ক্লাছ? এইটো মিছকাত শৰীফ। মিছকাত শৰীফ, এইটো হৈছে মিছকাত শৰীফ ক্লাছ। সিফালে ছাত্ৰীসকল আছে আৰু ইফালে শিক্ষকজন আছে, বহি আছে। আৰু এনেদৰে ক্লাছবিলাক চলাই গৈছে। মই আৰু ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। মোৰ লগত এখন মাদ্ৰাছাৰ আমাৰ হেড হুজুৰ আছে। এবাৰ ভিতৰৰ পৰিৱেশটো এক চক্কৰ দেখুৱাবলৈ আমাৰ মানে অনুৰোধ জনাম। এয়া হৈছে টাইটেল জমাত, দাওৰা হাদিছ জমাত। এয়াই হৈছে নাৰী। এই নাৰীসকলে এদিনাখন ইছলামৰ ধ্বজা উৰুৱাব আৰু সত্যৰ বাণী প্ৰচাৰ কৰিব। তেওঁলোকৰ জৰিয়তে আমাৰ সমাজত শান্তি প্ৰতিষ্ঠা হ'ব আৰু তেওঁলোকৰ জৰিয়তে আমাৰ সমাজৰ পৰা অসূয়া সংস্কৃতি কুসংস্কাৰ মুক্ত হ'ব। এইখন মাদ্ৰাছাৰ ভিতৰৰ দৃশ্য চাওক।
এইখন মাদ্ৰাছাৰ ভিতৰৰ দৃশ্য ইয়াত শ ছাত্ৰীবিলাক আছে আৰু শিক্ষয়িত্ৰী আছে এগৰাকী শিক্ষয়িত্ৰীয়ে পাঠদান দি আছে প্ৰতিটো ক্লাছতে শিক্ষয়িত্ৰী আছে ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব এই যে শিক্ষয়িত্ৰী পঢ়াইছে হয় আপুনি কি পঢ়ায় আপুনি জেনেৰেল পঢ়ায় নেকি মই জেনেৰেল পঢ়াও আপুনি জেনেৰেল টিচাৰ হয় না কেনেকুৱা ৰিজাল্ট এইবাৰ জেনেৰেল বহুত ভাল হৈছে 4জনী ছাত্ৰী ফাৰ্ষ্ট ডিভিজন পাইছে মেট্ৰিকত মেট্ৰিকত আৰু 2জনী হাই ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন পাইছে হয় এয়া চাওক বহুত মাদ্ৰাছা আছে কোনো জেনেৰেল এডুকেশ্যনৰ টিচাৰ নাথাকে কিন্তু এইখন মাদ্ৰাছা ব্যতিক্ৰম সেইকাৰণে কৈছো আমাৰ এগৰাকী শিক্ষয়িত্ৰীক পাইছো জেনেৰেল এডুকেশ্যনৰ শিক্ষয়িত্ৰী 4গৰাকী ছাত্ৰী ইয়াৰ পৰা মেট্ৰিকত উত্তীৰ্ণ হৈছে সফলতাৰে কৃতিত্ব অৰ্জন কৰিছে উচ্চতৰ মাধ্যমিকত 2গৰাকী ছাত্ৰী ইয়াৰ পৰা উত্তীৰ্ণ হৈছে তাৰোপৰি ইয়াত মই কৈছো যে ইয়াত বুখাৰী শৰীফ তিৰমিজি শৰীফ মুছলিম শৰীফ আবু দাউদকে আদি কৰি ইছলাম ধৰ্মৰ বিশ্ববিশ্ৰুত ধৰ্মপুথিবিলাক ইয়াত পঢ়োৱা হৈছে প্ৰতিটো ক্লাছতে শিক্ষক আছে আৰু ইয়াত এতিয়া মই হেড হুজুৰৰ কথা পাতিব চেষ্টা কৰিম আমাৰ হেড হুজুৰ আছে হেড হুজুৰক মই কথা পাতিবলৈ চেষ্টা কৰিম আচলতে ইয়াত কিমান ইয়াত টোটেল শিক্ষক শিক্ষয়িত্ৰী আছে এইটো হৈছে আমাৰ শিক্ষয়িত্ৰী ৰুম অৰ্থাৎ লেডিজ টিচাৰসকলৰ এইটো কোঠালি তেওঁলোকে জিৰণি লয় আৰু জিৰণি লোৱাৰ পিছত তেওঁলোকে ইয়াত ডে নাইট ক্লাছ হয় ইয়াত দিনে ৰাতি ইয়াত ক্লাছ হয় মই হুজুৰৰ পৰা জানিব চেষ্টা কৰিম আচলতে ইয়াত কিমান ষ্টাফ আছে টোটেল 16জন ষ্টাফ আছে 16জন মানে শিক্ষক 6জন আৰু শিক্ষয়িত্ৰী 9জনী আৰু ৰান্ধনী আছে শিক্ষয়িত্ৰী 9গৰাকী আছে ইয়াত সকলোৱে কিন্তু ইছলামিক ডিগ্ৰীধাৰী আৰু জেনেৰেল বিএসসি আছে আৰু বিএ পাছো আছে বিএ পাছো আছে মাদ্ৰাছা এইখিনি হয় এই 16গৰাকী ষ্টাফৰ এই চেলাৰী দিওঁতে ইমান টকা পইচা বাজেট এইবিলাক ক'ৰ পৰা কি কৰে আপোনালোকে এই ৰাইজৰ দান বৰঙণি হৈছে আলহামদুলিল্লাহ ৰাইজৰ দান বৰঙণি চলি আছে আৰু ইয়াত এতিম ষ্টুডেন্ট অৰ্থাৎ যিসকলৰ পিতৃ মাতৃখিনি 32জনী আছে আৰু কিছুমান আছে একেবাৰে মা বাপ আত্মীয়-স্বজন কোনো নাই এনেকুৱা ছাত্ৰীও আছে হয় আচৰিত কথা পিতৃও নাই মাতৃও নাই আত্মীয়-স্বজনো নাই এনেকুৱা ষ্টুডেন্টও ইয়াত আছে এইখন হৈছে তিনিচুকীয়াৰ এইটো এটা এতিম মাদ্ৰাছা মই পুনৰ কৈছো যে আপোনালোকে নিশ্চয় কেতিয়াবা বহুতে দান কৰিব বিচাৰে মুক্ত হস্তে দান কৰিব বিচাৰে সদকা দিব বিচাৰে খয়ৰাত দিব বিচাৰে মই অনুৰোধ কৰিম এনেকুৱা মাদ্ৰাছা ব্যতিক্ৰমী মাদ্ৰাছা য'ত ইছলামিক এডুকেশ্যন এজ ৱেল এজ ইয়াত জেনেৰেল এডুকেশ্যন ইয়াত প্ৰভাইড কৰা হয় ইয়াত সব অভিজ্ঞ টিচাৰ আছে বিশেষকৈ ইয়াত এটিম ষ্টুডেন্ট আছে আপোনালোকে কেতিয়াও নাপাহৰিব যদি দান কৰিব বিচাৰিছে এনেদৰে এটিম মাদ্ৰাছাবিলাকক মুক্ত হস্তে দান কৰিব স্ক্ৰীনত নাম্বাৰ দিয়া থাকিব একাউণ্ট নম্বৰ দিয়া থাকিব আপোনালোকক অনুৰোধ কৰিম যদি সঁচাকৈ মুক্ত হস্তে দান কৰিব বিচাৰিছে আখিৰাতৰ পুণ্য হাসিল কৰিব বিচাৰিছে এনেকুৱা মাদ্ৰাছাত দান কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221